আপোনাৰ সোণৰূপৰ অলংকাৰ আছে যদি সাৱধান, কাৰণ আপোনাৰ সোণৰূপৰ অলংকাৰ হৰলুকি কৰিবলৈ বঙাইগাঁৱত ঘূৰিছে প্ৰবঞ্চক। প্ৰথমে বিভিন্ন অজুহাত দেখুৱাই আপোনাৰ বাসগৃহত প্ৰৱেশ কৰিব, তাৰপিছত বিভিন্ন কৌশল অৱলম্বন কৰি লুটিব পাৰে আপোনাক। প্ৰবঞ্চকক বিশ্বাস কৰি সৰ্বশান্ত হ'ল এগৰাকী মহিলা। বঙাইগাঁৱৰ শালবাৰীত এগৰাকী ঝুমুৰদেৱ নাথ নামৰ মহিলাগৰাকীৰ বাসগৃহত দুজন যুৱকৰ প্ৰৱেশ কৰি লুটি নিলে সোণৰ অলংকাৰ। ঘটনাটো মানে কি হৈছে, দুটা ল'ৰা আহিছিল বাইক লৈ, এটা 8 ফুট লম্বা হ'ব আৰু এটা 4 ফুট লম্বা। তো মোক কৈছে পতঞ্জলি বস্তু আৰু কি হিন্দীতে কৈছে আৰু কি কথাকেইটা যে পতঞ্জলিৰ বস্তু হয়। তো মোক ক'লো আৰু পতঞ্জলি বস্তু নালাগে মোৰ, এতিয়া মোৰ পইচা টইচা নাই, নালাগে এতিয়া। তো কৈলে नहीं आपको दिखाना है सिर्फ आप पूजा का सामान है। মই ক'লো আছে মোৰ পূজা का सामान। তো মই দিলোঁ আৰু দেওয়ার পিছত কি হল, এইটো দেখালে মোক মানে চাপা কৰিছে বুলি দেখাইছে। মই দেখাইলো আৰু চাপা হৈ গ'ল। তাৰপিছত মই ক'লো আৰু যে একো কোৱা নাই। সি মানে কৈ আছে আপোনাৰ হেৰি আছে নেকি, ৰূপৰ বস্তু আছে নেকি, ৰূপৰ বস্তু চাপা হয় বাইদেউ। তাৰ মই ৰূপৰ চেণ্ডেলটো, মই ছোৱালীৰ চেণ্ডেলটো লৈ আনিলোঁ বাহিৰত। এইটোও কৰিল, সেইটোও মই চালোঁ যে চাপাটো হৈছে, ভালে কথা চাপা হৈছে। তো মই আৰু সোণাৰো বস্তু হয়, মই কৈ হয় নেকি, কয় তো মই ফুলডাল মই কালফুনিটো কি কৈছোঁ ঘৰৰ পৰা ওলাই আনিছোঁ। তো ক'ল কি एक ठो से नहीं होगा, दोनों देने से अच्छा होता, চাপাই হৈ যাতা। তো পিছত মই কি কৰিলোঁ আৰু এটা লৈ আনিলোঁ ঘৰৰ পৰা। আনাৰ পিছত মানে পানীটো ইহঁতৰ লিকুইডটো বেয়া মানে বেছি হৈ গৈছে কাৰণে কৈ আছে আৰু জাদা হোনে से अच्छा होता। তো মোৰ কি গ'ল, গলাৰ পিন্ধা আছিল চেণ্ডেলটো, মই এইটোৱে দিলোঁ আৰু। দিয়াৰ পিছত কি হ'ল, পাউডাৰত সোমাইছে। পাউডাৰত সোমাৰ পিছত কি কৰিলে সেইটো মানে দেখিয়ে आधा घंटा बाद में खुलेगा, अभी मत खुलेगा। তা মই ভাবিলোঁ কি যে এইটো মনে হয় হেৰি বস্তু নেকি, কিবা খাৰ বস্তু নেকি, ধৰিলে কিবা হাত চাত জ্বলি যাব পাৰে। ছোৱালীটোক মই ঘৰত সোমাই পেলাই মই ক'লোঁ যে আধা ঘণ্টা পিছত খুলিব কৈছে। তো ছোৱালীটো মানে তাৰ মানে দিমাগটো খুলিল নেকি, সি পটককৈ ক'ল কি মা হেৰি হৈছে, তুমি খোলাচোন বস্তুকেইটা ক'ত আছে, খোলাচোন। মই কেঁচিডাল দি খুলিলোঁ, পেকেটটো পুৰা ষ্টেপ মাৰিছে। কেঁচিডাল দি খোলাৰ পিছত চাই মেলি দেখিলোঁ কি দুটা মানে পাথৰ। তেতিয়াই মই পাগল হৈ গ'লোঁ আৰু কি কৰিম আৰু। তেতিয়া মই আৰু পিপি থানাত গ'লোঁ, এইফালে গ'লোঁ, সেইটো নাই। তাৰপিছত বাইক লৈ যে আহিছে গমেই নাপায়। আমাৰ দুটাই ল'ৰা আহিছিল। মই যে বাইক লৈ আহিছিল এইটো গম নাই। আমাৰ এইফালে ৰাস্তা দি গোটেই ৰাস্তাটো গাড়ী বাইক এইবিলাক যায়েই থাকে, কেনেকৈ আৰু গম পাম কোনে আহিছে। নাই দিয়া পুলিচক ময়ে গৈছোঁ, ছোৱালীটো মই পিপি থানাত গৈছোঁ। পুলিচ আহিছে, CC কেমেৰা চাই আছে। সিহঁতক CC কেমেৰা ইমান হেৰি কৰা নাই, শ্ব' কৰা নাই, এই ৰিংকু ছাৰৰ CC কেমেৰাত। আৰু এইফালেতো আমাৰ নাই আৰু CC কেমেৰা। তো এতিয়া কি কৰে আৰু নাজানো। এতিয়া মোৰ দুটা কাণফুলি আছিল আৰু চেণ্ডেলটো লৈ গৈছে সোণৰ। ইমানতো নাজানো এতিয়া কিমান আগৰ চুনা এইগিলা। মই পিন্ধাই থাকা এটা আৰু কাণফুলিটো মোৰ ঘৰতে আছিল, মই লৈ আনিলোঁ। মানে পটককৈ যে কি হৈ গ'ল মই ধৰিব পৰা নাই কেছটো। মানে সিহঁতে মোক চকুত ভেলকি দিছে নেকি, কিবা জানে নেকি, এইবিলাকো নাজানো। নহ'লে মই চবে কৈ আছে তই ইমান হেৰি মানুহ, তই কেনেকৈ হেৰি কৰিলি। মোক বোলো কি জানে মোৰো কিবা হৈ গ'ল। সিহঁতৰতো আহি থাকে না এনেকুৱা যে এইটো ল'ব নেকি, ৰাস্তাত বাটত দি মানুহ কিমান যাই থাকে, আহি থাকে। মইতো ভাবাই নাই যে এইবিলাক যে কি হ'ব আৰু কি কৰিম আৰু। মোৰ আৰু যি হৈছে আৰু কি কৰিম আৰু। সৈয়দ আফতাব আলী ৰিপোৰ্ট, ৰিপাব্লিকান নিউজ। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।